হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটা ভিডিঅ'লৈ তোমালোকলৈ আমি জীৱনত জীয়াই থাকিবলৈ হ'লে দৈনন্দিন যেনেকৈ দিনবোৰ আহি থাকে গৈ থাকে, ঠিক তেনেকৈ আমি এই জীৱনৰ লগত খাপ খুৱাই, মানে দিনবোৰৰ লগত খাপ খুৱাই জীৱনটোক আগুৱাই যাব লাগে। তেতিয়াহে মানে জীৱনত সফলতা ভালকৈ মানে জীৱন অতিবাহিত কৰিব পাৰি। আমি বিবেচনা কৰিব লাগে ভাল বেয়া। যেনেকৈ দিনবোৰ ৰাতিপুৱাৰ পৰা গধূলিৰ পৰা ৰাতিপুৱা তেনেকৈ মানে দিনবোৰ বাগৰি গৈ থাকে। ঠিক তেনেকৈ আমাৰ জীৱনটোত আয়ুসবোৰো কমি গৈ থাকে। সেয়েহে আমি বন্ধু বান্ধৱীসকল আমাৰ হাতত সময় নাথাকে। সেয়েহে আমি মা বাপেক মানে অভিভাৱকসকলে ল'ৰা ছোৱালীক সৰুৰ পৰা ভাল শিক্ষা দিব লাগে। এই পৃথিৱীত চলি যাবৰ কাৰণে ভালকৈ, তেতিয়া মানে ল'ৰা ছোৱালীবোৰৰ ডাঙৰ হ'লে, অভিভাৱক হ'লে মানে অতি সহজ হৈ পৰে। যদি অভিভাৱকসকলে মাক বাপেকে যদি ল'ৰা ছোৱালীক সৰুৰ পৰা মানে শিক্ষা ভাল ৰাস্তাত দেখুৱাই নিদিয়ে, ভাল মানে সত্য ৰাস্তাত দেখুৱাই নিদিয়ে, তেতিয়াহ'লে বহুত বিপদত পৰিব লগা হয়। ল'ৰা ছোৱালীবোৰ এখন পৰিয়ালৰ কেনেকৈ ধ্বংস হোৱাও দেখা যায়। বন্ধু বান্ধৱীসকল, আমাৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ, আৰু এইটো এটা মানে সত্য কথা। জীৱনত মানে এই পৃথিৱীখনত এইটোৱে এটা সত্য, কিয়নো ভাল কাম ভাল ফল হ'বই। খেতি কৰিলেও যদি আমি খেতিখিনি ৰুই থ'লেই নহ'ব, সিঁচৰাই থ'লেই নহ'ব, সাৰ পানী সময়মতে দিব পাৰিব লাগিব। ঠিক তেনেকৈ আমাৰ জীৱনটোত জীয়াই থাকিবলৈ হ'লে ভালকৈ আমি সময়মতে দিনবোৰ যেনেকৈ বাগৰি গৈ থাকে, সেই সময়মতে সময়ৰ বয়সৰ অনুপাতে মানে দিনবোৰ কামবোৰ কৰি গৈ থাকিব লাগে। আৰু মেইন কথা হ'ল, আমি আমাৰ যিটো হৈ গ'লেই ল'ৰা ছোৱালীক ভাল শিক্ষা দিব লাগে। আমি আজি মা বাবাৰ মানে সৎ শিক্ষা কিছুমান নোপোৱাৰ কাৰণে আমি কিছুমান কম হৈ যায় শিক্ষাত, মানে জীৱনত কাম কৰাত, কিছুমান আগুৱাই যোৱাত, মানে কাম কৰিবলৈ মানে পিছুৱাই যাব লগা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, ল'ৰা ছোৱালীক বাৰ মই কওঁ, কিছুমান ভিডিঅ'ত ল'ৰা ছোৱালীক সৰুৰ পৰা শিক্ষা দিব লাগে, সৎ ৰাস্তা দেখুৱাব লাগে। তেতিয়া এই পৃথিৱীত শান্তিৰে জীৱন যাপন কৰিব পাৰিব মানে। কিন্তু এটা কথা, সৎ পথৰে গ'লেও নহ'ব, এই পৃথিৱীত নানা ধৰণৰ সমস্যা মানে আহে। তাৰ লগত মানে আমি জয় হ'ব লাগিব। যুদ্ধ খেল হৈয়ে থাকে এই পৃথিৱীত। নানা ধৰণৰ সমস্যাবোৰৰ লগত কেনেকৈ যুদ্ধ কৰিব পাৰি, সেইবোৰ মানে কৰি যাব লাগিব। সেয়েহে মেইন এই পৃথিৱীত আহিলে ল'ৰা ছোৱালী শিক্ষা, ভগৱানৰ প্ৰতি ভক্তি, নাম, সেইটো শ্ৰদ্ধা, সেইটোতো দেখাবই লাগিব। তাৰোপৰি সৎ পথবোৰ দেখাব লাগিব। কৰ্ম কেনেকৈ কৰিব লাগে, কেনেকৈ খাব লাগে, কেনেকৈ থাকিব লাগে, ভাল বস্তু খাব লাগে, বেয়া বস্তু খাব নালাগে, সেইবোৰ মানে সৰুৰ পৰাই শিক্ষা দিব লাগে ল'ৰা ছোৱালী। তেতিয়া আমাৰ এখন ভাল পৃথিৱী, ভাল এখন ঘৰৰ লগতে পৃথিৱীৰ
বহুত মানুহৰ পৃথিৱীৰ উন্নতি হ'ব। সেয়েহে বন্ধু বান্ধৱীসকল, বৰ্তমান আমাৰ শিক্ষাৰ অভাৱত এই পৃথিৱীত নানা ধৰণৰ সমস্যা, নানা ধৰণৰ সমস্যা মানে সমাধান কৰিব পৰা নাই। এই মেইন কথা হ'ল ল'ৰা ছোৱালীক সৰুৰ পৰা সৎ শিক্ষা, ভগৱানৰ প্ৰতি ভক্তি নথকাৰ ফল আমি ভুগিব লগা হৈ আছে, দেখিব লগা হৈ আছে। গাঁৱে চহৰে নগৰে দেশে মানে এইবোৰ ঘটনা আমি বৰ্তমান আমাৰ ইণ্টাৰনেট বৰ্তমান মানুহ বহুত ডেভেলপ হৈ গৈ আছে। যিমানে ডেভেলপ হৈ গৈছে সিমানে মানুহ তললৈ নামি গৈ আছে। সেয়ে বন্ধু বান্ধৱীসকল, আমি মেইন কথা তইহে ভাবিব লাগিব কোনটো মানে কোনটো কৰিলে আমাক ভগৱানে স্মৃতি বিবেচনা ভাল কাম কৰিবলৈ, বেয়া কাম কৰিব পৰা, ভাল কাম কৰিব পৰা বিবেক বিবেচনা মানে এই আমাক দিছে সেইখিনি। সেয়েহে ভাল কাম কৰিবও লাগে আৰু ভালকৈ চলি যাব লাগে পৃথিৱীখনত। এই ভগৱানে যেনেকৈ দিন ৰাতি নিজৰ ইচ্ছামতে চলি আছে। আমি এদিন মৰিম, আমি এদিন জন্মিছোঁ, এদিন মৰিমেই। কিন্তু এই পৃথিৱীখন কেতিয়াও মানে চলি থাকিব। মানুহ আহিছে, মৃত্যু হৈছে, গৈছে, আহি চলি থাকিব। কোনেও ইয়াৰ আদি অন্ত কোনেও সীমা নাই। মানুহে বিবেচনা কৰিছে ইমান এটা বছৰত কিবা এটা বছৰ এইবিলাক সেইটো পিছৰ কথা বন্ধু বান্ধৱীসকল। কিন্তু জীয়াই থকা দিনকেইটাতে আমি ভালকৈ কাম কৰি এই পৃথিৱীৰ লগত এই দিনবোৰৰ লগত মিলাই চলিব লাগে। সৎ কাম কৰি ল'ৰা ছোৱালীক মানে সৎ উপদেশ দি ভগৱানৰ প্ৰতি ভক্তি নাম ল'বলৈ মানে শিক্ষা সৰুৰ পৰাই ল'ৰা ছোৱালীক দিব লাগে। আমাৰ মাক বাপেকৰ এইটো প্ৰধান কৰ্তব্য আমাৰ। নহ'লে আমি নিজৰ মূৰত যেনেকৈ লাঠিৰে মৰাৰ দৰে ঠিক তেনেকুৱা কথা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, কথাতে আছে যেনে কুকুৰ তেনে ডাঙৰ, ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। সেয়েহে আমি ল'ৰা ছোৱালীক শিক্ষা দিব লাগে, সৎ শিক্ষা দিব লাগে। কামবোৰ কেনেকৈ কৰিব লাগে, ভগৱানৰ প্ৰতি ভক্তি নাম ল'ব লাগে, সৰুৰে পৰা এইবোৰে শিক্ষা দিব লাগে। তেতিয়াহে আমাৰ জীৱনত শান্তি হ'ব। আৰু জীৱনত নহ'লে অশান্তিতে আমি আজীৱন ভুগিব লগাত পৰিম আৰু এনেকৈ মৃত্যুমুখত পৰিব লগা হয়। বন্ধু বান্ধৱ, ধন্যবাদ, নমস্কাৰ।